অসম পুলিচ নিউ ভেকেন্সি 271টা পোষ্ট অসম পুলিচ নিউ ভেকেন্সি 271টা পোষ্টৰ অনলাইন এপ্লাই প্ৰচেছ অনলাইন এপ্লাই কেই তাৰিখৰ পৰা আৰম্ভ হ'ব অনলাইন এপ্লাই কেনেকৈ কৰিব লাগে অনলাইন এপ্লাইত কি ভুল কৰিব নালাগে আৰু অনলাইন এপ্লাই কৰোঁতে আপোনাৰ কি ডকুমেণ্টৰ প্ৰয়োজন আছে জানিবলৈ হ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক হাই মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09 আপুনি যদি প্ৰথমবাৰ ইউটিউবত মোক চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব কাৰণ মই অসম পুলিচৰ বিষয়ে এনেকুৱা নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ অসম পুলিচ নিউ ভেকেন্সি 271টা পোষ্টৰ অনলাইন এপ্লাই আৰম্ভ হ'ব ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে ফেব্ৰুৱাৰীৰ 15 তাৰিখ তো ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 15 তাৰিখৰ ভিতৰত আপুনি ইয়াত এপ্লাই কৰিব পাৰিব তো এপ্লাই ক'ত কৰিব যেহেতু অনলাইন এপ্লাই হ'ব অনলাইন এপ্লাই ক'ত কৰিব যে slprb.assam.in আপুনি এপ্লাই কৰিব লাগিব slprb.assam.in আপুনি এপ্লাই কৰিব লাগিব আৰু এপ্লাই যেটো প্ৰচেছ দি আছে এপ্লাই যেটো নিয়ম দি আছে নিয়মটো মই কৈছো আপুনি যদি নিয়মৰ বাহিৰত যায় তেতিয়াহ'লে আপোনাৰ ৰিজেক্ট কৰি দিব তেতিয়াহ'লে আপোনাক ৰিজেক্ট কৰিব পাৰে তো এপ্লাই প্ৰচেছত প্ৰথম দিয়া আছে যেতিয়া আপুনি এপ্লাই কৰিব যাব তেতিয়া পৰ্টেলত সোমাই কিনে ফাৰ্ষ্ট এটা ভ্যালিড নাম্বাৰ দি ইয়াত ৰেজিষ্ট্ৰেচন কৰিব লাগিব তো ভ্যালিড নাম্বাৰটো আকৌ কেনেকৈ হ'ব লাগিব ইয়াৰ ওপৰত এটা কন্ডিশন আছে নাম্বাৰটো ভ্যালিড হ'ব লাগিব আৰু আপোনাৰ এনেকুৱা নাম্বাৰ হ'ব লাগিব যেটো নাম্বাৰ নেকি যেতিয়ালৈকে ইন্টাৰভিউৰ সকলো কাম কাজ শেষ নহয় যেতিয়ালৈকে মানে ইন্টাৰভিউ দিয়া সকলে মানে এপইন্টমেন্ট নাপায় তেতিয়ালৈকে যাতে এই নাম্বাৰটো বন্ধ নহয় তো তেনেকুৱা নাম্বাৰ এটা ভ্যালিড নাম্বাৰ দি ইয়াত ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু নেক্সট কথা হৈছে যদি আপুনি এটা নাম্বাৰ দি ৰেজিষ্ট্ৰেচন কৰে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত যদি হেতু ৰেজিষ্ট্ৰেচনত এপ্লাই নকৰে আকৌ যদি নতুনকৈ এটা ৰেজিষ্ট্ৰেচন কৰে বা আপুনি ভাবক যে এবাৰ এপ্লাই কৰিছে যদি আকৌ এবাৰ এপ্লাই কৰে ঠিক আছে তেনে মুঠতে যদি মাল্টিপল ৰেজিষ্ট্ৰেচন হয় তেতিয়াহ'লে কিন্তু আপোনাৰ এপ্লাইটো মানে দুয়োটাই ৰিজেক্ট কৰাই দিব তো এইটো বুজি পাইছে নেক্সট হৈছে যে ৰেজিষ্ট্ৰেচন আপুনি যেতিয়া এপ্লাই কৰিব এপ্লাইত মাষ্ট বি প্ৰথমত আপোনাৰ এটা এক কপি ফটো লাগিব ঠিক আছে ফটো লাগিব তো ফটোত ইয়াত এটা কথা কৈছে ফটোৰ কোৱালিটিখন ভাল হ'ব লাগিব ফটোৰ কোৱালিটি যাতে বেয়া নহয় তো নেক্সট কৈছে যে ফটোৰ বেকগ্ৰাউণ্ড হোৱাইট হ'ব লাগিব তো আগতে বহুত কি কৰিছে আগৰ যেতিয়া অনলাইন এপ্লাই চলিছিল বহুতে ফটোৰ বেকগ্ৰাউণ্ড বেলেগ কালাৰ দিছে ইয়াত উল্লেখ কৰি দিছে যে ফটোৰ বেকগ্ৰাউণ্ড হোৱাইট ৰাখিব তো আপোনালোকে চেষ্টা কৰিব যাতে ফটোৰ বেকগ্ৰাউণ্ডখন হোৱাইট থাকাৰ তো আৰু নেক্সটত যে যেটো আপোনাৰ ফটোখন মানে জানুৱাৰীৰ 1 তাৰিখৰ সিফালে হ'ব লাগিব মানে 2023ৰ যাতে নহয় এটো উল্লেখ কৰি দিছে আপুনি যদি 2023ৰ দি এপ্লাই কৰে তেতিয়াহ'লে মানে আপোনাক ৰিজেক্ট নকৰে কিন্তু ৰিকুৱেষ্ট কৰিছে এক ধৰণৰ নিয়ম এটা বনাই দিছে যে যাতে জানুৱাৰী ইফালৰ হয় মানে 2024ৰ যাতে ফটো দি আপুনি আপলোড কৰে নেক্সট আপোনাৰ সিগনেচাৰ লাগিব আৰু এই সিগনেচাৰৰ ফটোখন আপলোড কৰিব লাগিব আৰু এইটো যেটো ইমেজ আছে এইটো জিপিইজি ইমেজ হ'ব লাগিব এই অনলি ফৰ জিপিইজি ইমেজে একসেপ্ট কৰিব আদাৰৱাইজ একসেপ্ট নকৰে নেক্সট আছে যে আপোনাৰ ডকুমেন্ট ঠিক আছে মাষ্ট বি ইম্পৰ্টেন্ট ডকুমেন্ট যে আপোনাৰ ডকুমেন্ট কি লাগিব আপুনি যিকোনো যেতিয়া আপুনি যিকোনো ক্ষেত্ৰত যিকোনো যদি বস্তু এটা এপ্লাই কৰিব যায় চাকৰি ক্ষেত্ৰত ফাৰ্ষ্ট আপোনাৰ এজ প্ৰুফ লাগিব তো এজ প্ৰুফত আপুনি আপোনাৰ মানে ডেট অফ বাৰ্থ সাৰ্টিফিকেট দিব পাৰে 90% মানুহে ডেট অফ বাৰ্থ সাৰ্টিফিকেট নিদিয়ে কি কৰে যে মেট্ৰিকৰ এডমিটখনে দি দিয়ে ইয়াত উল্লেখ কৰি দিয়া আছে ডাইৰেক্ট কৈ দিয়া আছে যে এছএছএলসি এডমিটখন দিলে হৈ যায় এইটোৱে বেষ্ট ঠিক আছে এছএছএলসি আপুনি এডমিট দিব পাৰে আপুনি নেক্সট কি ডকুমেন্ট লাগিব আপোনাৰ এছএছএলসি যেটো পাস সাৰ্টিফিকেট আছে আপোনাৰ সেইখন লাগিব এছএছএলসি পাস সাৰ্টিফিকেট আপোনাৰ নেক্সট কি লাগিব যে আপোনাৰ যেটো এছএছএলসি মাৰ্কশিট আছে মাৰ্কশিটখন লাগিব নেক্সট আপোনাৰ লাগিব যে হোমগাৰ্ড ট্ৰেইনিং সাৰ্টিফিকেট ইয়াত আপুনি যেটো 271টা পোষ্ট ওলাইছে নতুনকে ইয়াত মানে নৰ্মাল ক্যান্ডিডেট এপ্লাই কৰিব নোৱাৰে এইটোৱে মেইন ভেজাল ইয়াত বয়সৰ সীমা 18 বছৰৰ পৰা 45 বছৰলৈকে দিয়া আছে কিন্তু নৰ্মাল ক্যান্ডিডেট ইয়াত এপ্লাই কৰিব নোৱাৰে ইয়াত হোমগাৰ্ডৰ সাৰ্টিফিকেট লাগিব হোমগাৰ্ড ট্ৰেইনিং সাৰ্টিফিকেট লাগিব যদি হোমগাৰ্ড ট্ৰেইনিং সাৰ্টিফিকেট নাথাকে তেতিয়াহ'লে এটা অপচন দিয়া আছে তেতিয়াহ'লে আপোনাৰ এনসিসি সাৰ্টিফিকেট থাকিব লাগিব হে এ সাৰ্টিফিকেট নহওক কিয় বি সাৰ্টিফিকেট নহওক কিয় বা সি সাৰ্টিফিকেট নহওক কিয় আপোনাৰ তিনিখনৰ এখন মাষ্ট বি লাগিব ঠিক আছে আপোনাৰ এখন কিন্তু মাষ্ট বি লাগিবই লাগিব হোমগাৰ্ড ট্ৰেইনিং সাৰ্টিফিকেট নহলে এনসিসি সাৰ্টিফিকেট নেক্সট দিছে যে ইয়াত এক্স সাৰ্ভিসমেনক এপ্লাই কৰিব পাৰিব যদি মানুহজন এক্স সাৰ্ভিসমেন হয় যদি এক্স সাৰ্ভিসমেনৰ মানুহজন যদি ইয়াৰ হোমগাৰ্ড সাৰ্টিফিকেট বা এনসিসি সাৰ্টিফিকেট না থাকে তথাপি ই এপ্লাই কৰিব পাৰিব তেতিয়া হলে ইয়াৰ মানে যেটো এক্স সাৰ্ভিসমেন আছিল ইয়াৰ সাৰ্ভিসৰ আইডি প্ৰুফটো ফটো এক কপি আপলোড কৰিব লাগিব তেতিয়াহে ই এপ্লাই কৰিব পাৰিব নেক্সট কি দিছে যে আপোনাৰ মাষ্ট বি এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডৰ বাহিৰে আপুনি
যিকোনো চাকৰিত এপ্লাই কৰিব নোৱাৰিব যিমান অনলাইন এপ্লাই হয় আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব ইয়াৰ পিছত দিয়া আছে যে কাষ্ট চাৰ্টিফিকেটখন সবে কয় যে কাষ্ট চাৰ্টিফিকেটখন অনলাইন লাগিব সেইটো নহয় মুঠতে আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু সেইখন কাষ্ট চাৰ্টিফিকেট আসাম গভৰ্ণমেণ্টে বনাই দিয়া হ'ব লাগিব মানে অসমৰ হ'ব লাগিব যদি আপুনি আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন যদি বেলেগ ষ্টেটৰ পৰা যদি বনাই লৈ আহিছে এইটো একচেপ্ট নকৰে ঠিক আছে তো এইখিনি ডকুমেণ্ট যদি আপোনাৰ থাকে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব তো এইখিনি ডকুমেণ্ট যদি আপোনাৰ থাকে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব তো মই যেনেকৈ কৈ দিলোঁ আপুনি যদি তেনেকৈ যদি নিজৰ ঘৰত বহিয়ে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে কিন্তু আপুনি চপত যাই এটা এপ্লাই কৰাই ভাল কাৰণ সেই এপ্লাইটোৱে আপোনাৰ ভৱিষ্যত আপোনাৰ চাকৰিটোৱে আপোনাৰ ভৱিষ্যত আপুনি 50 টকা বচাবলৈ যাওঁতে মানে ভুল কৰি নিজৰ মানে ভৱিষ্যতটো বেয়া নকৰাটোৱে ভাল তো ভিডিঅ'টো যদি ভাল লাগি থাকে আৰু মোৰ ইনফৰমেশ্যনখন যদি ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব আৰু মই যিমানখিনি কথা ক'লোঁ অনলাইন এপ্লাই প্ৰচেছ আৰু ডকুমেণ্টৰ কথা ইয়াৰ ভিতৰতো যদি আপোনাৰ কিবা এটা সন্দেহ থাকে কিবা এটা নুবুজা থাকে তেতিয়াহ'লে মই মোৰ ইনষ্টাগ্ৰাম লিংকটো মই মোৰ ডিছক্ৰিপশ্যনত দি দিম তাতে যাই মোক ফ'ল' কৰি মোক পাৰ্চনেলি সুধিব পাৰে মই যিমান পাৰোঁ আপোনাক সহায় কৰিব চেষ্টা কৰিম যিমান পাৰোঁ আপোনাক ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম তো আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ